ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 2025 বৰ্ষৰ HSLC পৰীক্ষাত গ্ৰেছ মাৰ্ক কিদৰে দিয়া হ'ব জানি লোৱা। বহুতৰে পৰীক্ষা ভাল হৈছে আৰু হয়তো বহুতৰে পৰীক্ষা বেয়াও হৈছে। যিসকলৰ ভাল হৈছে সেইসকলে নেক্সট প্লেনিং কৰা, ৰিজাল্টলৈ বাট চাই নাথাকিবা। আৰু যিসকলৰ বেয়া হৈছে বুলি ভাবিছা একেবাৰে ভাগি নপৰিবা। পৰীক্ষাত যিহেতু পাছ ফেইল থাকিবই, এইবাৰ যদি বেয়া হৈছে নেক্সট বাৰ তোমালোকে ভাল কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা। আৰু যিহেতু তোমালোকৰ গ্ৰেছ মাৰ্ক প্ৰত্যেক বছৰে 15 নম্বৰকৈ দি আহিছে, গতিকে এইবাৰো তোমালোকে গ্ৰেছ মাৰ্ক লাভ কৰিবা। ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা, গ্ৰেছ মাৰ্ক কেৱল ফেইল কৰা ছাত্ৰ-ছাত্ৰীৰ বাবেহে দিয়া হয়। লেটাৰ বা ডিষ্টিংশ্যন পাবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে নহয়। 6টা বিষয়ৰ ভিতৰত যদি এটা, দুটা বা 3টা বিষয়ত যদি ফেইল কৰা আৰু সেই বিষয়কেইটাত যদি তুমি 1, 2, 3, 4 বা 5 নম্বৰ কম হয়, তেন্তে তোমালোকে গ্ৰেছ মাৰ্ক লাভ কৰিবা। গ্ৰেছ মাৰ্ক অসমীয়া ইংৰাজী বুলি কোনো নিৰ্দিষ্ট বিষয়ত নিদিয়ে। 6টা বিষয়তে গ্ৰেছ মাৰ্ক দিয়া হয়। যদি তোমালোকে 3টাতকৈ অধিক বিষয়ত ফেইল কৰা, তোমালোকে গ্ৰেছ মাৰ্ক লাভ নকৰা। ছাত্ৰ-ছাত্ৰীসকল যদি 4-5টা বিষয়ত লেটাৰ মাৰ্ক পোৱা আৰু এটা বিষয়ত পাছ কৰিবলৈ যদি 1, 2 বা 3 নম্বৰ কম হৈছে, তেতিয়াও তোমালোকে গ্ৰেছ মাৰ্ক লাভ কৰিবা। তোমালোকৰ যদি এটা বিষয়ত পাছ মাৰ্কৰ কাৰণে 5তকৈ বেছি নম্বৰ কম হয়, তেন্তে তোমালোকে গ্ৰেছ মাৰ্ক নোপোৱা। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। আশা কৰোঁ যিসকলৰ এক্সাম বেয়া হৈছে পুনৰ চেষ্টা কৰা, কাৰণ বৰ্তমান সময়ত শিক্ষা অতি প্ৰয়োজন।